ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰই এইবাৰ বল ঠেলিছে ৰাজ্য চৰকাৰলৈ। কেন্দ্ৰই দিয়া তথ্য অনুসৰি ৬ জনগোষ্ঠীৰ পৰ্যাপ্ত তথ্য দিয়া নাই ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ চূড়ান্ত মিথ্যাচাৰক লৈ প্ৰতিক্ৰিয়া সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা অৰবিন্দ দাসগুটৰ কেন্দ্ৰীয় সম্পাদক ভৱেন ৰাজবংশীৰ। চৰকাৰৰ মিথ্যাচাৰক লৈ ৩০ ছেপ্টেম্বৰত অসম বন্ধ ঘোষণা সংগঠনটোৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাৰম্বাৰ কোচসকলক প্ৰতাৰণা কৰি আহিছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক ৯০% আগবাঢ়িছে বুলি আফোৱা ভৰা কথা কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ চূড়ান্ত মিথ্যাচাৰ কোনোদিনে সহ্য নকৰাৰ হুংকাৰ কেন্দ্ৰীয় সম্পাদকগৰাকীৰ। তাতে কেন্দ্ৰীয় মিনিষ্টাৰ জনজাতি মিনিষ্টাৰে যিয়ে তেখেতক আমি ধিক্কাৰ দিছোঁ। তেওঁ যেনেকৈ আমাক আভুৱা ভৰা প্ৰতিবেদন ৰাজ্য চৰকাৰে পঠোৱা নাই বুলি কৈছে, আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাওঁ, তেওঁ অতি সোনকালে আমাৰ বিলখিনি পঠাবলৈ আমি অনুৰোধ জনালোঁ। আৰু তেখেতে আমাক ৪ তাৰিখে কথা দিছিল, আমাক প্ৰতিনিধিয়ে আমি সোমোৱাতে আক্ৰাছোঁ। তেখেতে আমাক ক'লে কম দিনৰ ভিতৰত কোচ ৰাজবংশীৰ সমস্যাটো আমি সমাধান কৰি দিম, আৰু মই দিল্লীত ত্ৰিপাঠ্য বৈঠক বহাম বুলি তেওঁ নিজে আমাক অনুৰোধ জনাল। কিন্তু দুৰ্ভাগ্য বিষয়, ৪ তাৰিখে যিটো আমাৰ বেয়া ৰিজাল্ট আহিল, সেইটো লৈ আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। এনেকৈ আমাক কোচ ৰাজবংশীয়ে কিমান দিন ঠগাই থাকিব, এই লৈ আমি কোচ ৰাজবংশীয়ে আমি ৫ তাৰিখ আৰু ২২ তাৰিখে এটা আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। তাৰপিছত আমি তেখেতলোকৰ মুখ্যমন্ত্ৰীৰ কথাৰ মতে আমি ৫ তাৰিখ আৰু ২২ তাৰিখটো আন্দোলনটো আমি প্ৰত্যাহাৰ কৰিছিলোঁ। কিন্তু আমাৰ ৩০ ছেপ্টেম্বৰে আমাৰ ১২ ঘণ্টীয়া বন্ধ, অসম বন্ধ আছে, আৰু এই বন্ধটো আমি সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ কোচ ৰাজবংশী ৰাইজক আৰু ৬ জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ৬ জনগোষ্ঠীৰ আমি ৰাইজক ওলাই আহি আমাৰ বন্ধটো যাতে ছাকচেছ কৰিব বুলি আমি দাবী জনাইছোঁ। ইয়াৰ উপৰিও দুই এষাৰ ক'বলৈ মই থাকি গ'ল। আমাৰ কোচ ৰাজবংশীৰ যেনেকৈ আমাৰ 96ত এছটিকৰণ আমাক অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে দিছিল, সেইমতে অসম চৰকাৰে ভাবিব নালাগে ক'ৰবাত ST দিম, ক'ৰবাত নিদিম। কিন্তু আমি দাবী জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক, তেওঁলোকে যেনেকৈ 96ত এছটিকৰণ কৰিছিল সেনেকৈ আমাক এছটিকৰণ কোচ ৰাজবংশী জনগোষ্ঠীক দিবলৈ আমি দাবী জনালোঁ। ব্যুৰো ৰিপৰ্ট, ডিটক্স NE।